হয়, আপোনালোকে দেখা পাইছে যে আমাৰ নগাঁও জিলাৰ উত্তৰে ধৰ্মীয় শিক্ষানুষ্ঠান কাশফুল উলুম বৰগুলি ইছলামিয়া মাদ্ৰাছা একমাত্ৰ আমাৰ বৰগুলিৰ ধৰ্মীয় আঞ্চলিক শিক্ষা প্ৰতিষ্ঠান। ইয়াত প্ৰত্যেক বছৰেই ধৰ্মীয় সভা আয়োজন কৰা হয়। সেই হিচাপে এইবাৰো এখন সভাৰ আয়োজন কৰা হৈছে আৰু সভাত আপোনাৰ পবিত্ৰ কোৰাণ, খতমে বুখাৰী আৰু দস্তৰবন্দী হ'ব আৰু দস্তৰবন্দীৰ পিছত আমাৰ বুখাৰী শৰীফৰ দোৱা হ'ব, জোহৰ নামাজ বাদ। আৰু এই সভাত প্ৰধান অতিথি হিচাপে উপস্থিত থাকিব হোজাই আল জামিয়াতুল আৰবিয়া দাৰুল হাদিছ জামিয়া নগৰ পীৰ বজাৰ হোজাইৰ নছিৰুদ্দিন আল কাছিমি সাহাব আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব পশ্চিমবংগৰ পৰা আবু উবাদা চতুৰ্বেদী সাহাব আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব হোজাই জামিয়া ইছলামিয়া জালালিয়া মাদ্ৰাছাৰ শিক্ষক আবুল কালাম আল কাছিমি সাহাব। গতিকে আমি গোটেই অসমবাসীক এই ধৰ্মীয় সভাখনৰ কাৰণে প্ৰথমতে মই তেখেতসকললৈ দুৱাৰ কাৰণে আহ্বান জনাইছোঁ, যাতে এই সভাখনৰ জৰিয়তে আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত শান্তি প্ৰতিষ্ঠা হয়, সকলোৱে ইছলাম ধৰ্মৰ যি নিয়ম নীতি সেইখিনি পালন কৰিব পাৰে। আৰু সকলোলৈ এই সভাত আমি নিমন্ত্ৰণ জনাইছোঁ, যাতে এই দিনজোৰা কাৰ্যসূচীত আহি পেলাই সকলোৱে অংশগ্ৰহণ কৰে।